এয়া দেখিছেনে মচমচীয়া বিস্কুট মই কম সময়ত ঘৰতে বনালোঁ। আপোনালোকে এইদৰে পাকঘৰত থকা বস্তুৰে এই বিস্কুটবিধ বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। বিস্কুটটো বনাবলৈ মই একাপৰ কম লৈছোঁ গুড় মিহিকৈ কাটি এইদৰে মই লৈ লৈছোঁ। মিহিকৈ কাটি ল'ব। এতিয়া মই ইয়াতে দি দিম এয়া গৰম পানী। গৰম পানী অলপ উতল অহা গৰম পানী নহ'লেও হ'ব, অলপ গৰম হ'লে এইদৰে দি আপোনালোকে গুড়খিনি অলপ এইদৰে মিলাই ল'ব, তেতিয়া গলি যাব। এয়া দেখিছেনে এইদৰে হৈ যাব। যিমান পাৰে মিহিকৈ কাটি ল'ব। এতিয়া মই ইয়াতে লৈছোঁ বিস্কুটটো বনাম আটাৰে। সেয়া মই বাতিটোৰে এবাতি আটা লৈছোঁ। ইয়াত মই এয়া আটাৰ আধা মই চুজি লৈছোঁ। এয়া দেখিছেনে চুজি মই কাপটোৰে আধা দি দিছোঁ। এয়া একাপ মই নাৰিকল লৈছোঁ, নাৰিকলৰ গুড়ি। এতিয়া মই সামান্য পৰিমাণৰ এয়া নিমখ দি দিছোঁ। খুব টেষ্টি হয়। এয়া মই সামান্য পৰিমাণৰ শুকান আদাৰ গুড়ি দিছোঁ। ফ্লেভাৰৰ কাৰণে আধা চামুচ ইলাচি গুড়ি দি দিছোঁ। এতিয়া মই এই গোটেইখিনি এবাৰ এইদৰে মিক্স কৰি লৈ ল'ম। আপোনালোকে একেবাৰে হেল্থি বিস্কুট এটা ঘৰত এইদৰে বনাব পাৰিব আৰু বেছি সময়ো নালাগে। এয়া দেখিছে এইদৰে মই মিলাই ল'লোঁ। আপোনালোকে ময়দাৰেও বনাব পাৰে। এতিয়া মই ইয়াতে দি দিম ডাঙৰ চামুচেৰে 2 চামুচ ঘি। এয়া ঘি দি মই ভালদৰে এইখিনি আটাৰ লগত মিলাই ল'ম। ভালদৰে মিলাই ল'ব লাগিব। মই দেখাই দিম আপোনালোকক কিমানটো জোখত ৰখাব লাগে। 2-3 মিনিট সময় এইদৰে ভালদৰে মিলাই ল'ব। এয়া দেখিছেনে এইদৰে মুঠি মাৰিলে এয়া লাডুৰ দৰে হৈ যায়। যদি হৈ নাযায় তেতিয়া আপোনালোকে 1 চামুচ বা 2 চামুচ ঘি দি এইদৰে লাডুৰ দৰে হোৱালৈ আপোনালোকে লৈ ল'ব। একেবাৰে ভালদৰে এইয়া মিলাই ল'ব। এয়া মই ভালদৰে মিলাই ল'লোঁ। এতিয়া মই ইয়াতে দি দিম গুড়খিনি, যিখিনি গুড় মই প্ৰথমতে ৰেডি কৰি লৈছিলোঁ। একেবাৰে নিদিওঁ। এয়া দেখিছেনে কম কমকৈ দি এইদৰে মিলাই যাম। মুঠি যাব নালাগে, এইদৰে আপোনালোকে মিলাই যাব। অলপ দিব আৰু এইদৰে মিলাব, তেনেকৈ মিলাই যাব। এতিয়া আৰু অলপ মই এয়া দি লৈছোঁ। দি আকৌ মিলাই ল'ম। এইদৰে ইয়াত মই গুড় আৰু অলপ আছিলে গোটেইখিনি দি এয়া দেখিছেনে এইদৰে মিলাই ল'লোঁ। আপোনালোকে এইদৰে মিলাই ল'ব। লৈ গোটেইখিনি ইয়াতে মিলাই লোৱা হৈ গ'ল। এতিয়া মই ইয়াতে 2 চামুচ চেনি দি দিছোঁ। চেনিখিনি দিও মই ভালদৰে এয়া মিলাই লৈছোঁ। এয়া দেখিছে এইদৰে মিলাই ল'ব। এতিয়া এইখিনি মই ভালদৰে মিলাই লোৱা হৈ গ'ল। এয়া দেখিছে এইদৰে লাডুৰ দৰে হৈ যায়। এইটো জোখত হৈ যাব। এতিয়া এইখিনি মই মুঠি নাথাকোঁ, এইদৰে গোটেইখিনি অলপ অলপকৈ লৈ এইদৰে একগোট কৰি এইদৰে লৈ ল'ম। মুঠিব নালাগে, এইদৰে লৈ ল'ব। এয়া দেখিছেনে এইদৰে হৈ যায়। এতিয়া মই ইয়াৰে সৰু সৰু এয়া লাডুৰ দৰে কেইটামান বনাই ল'ম। এয়া মই প্ৰথমতে 3টা এইদৰে বনাই ল'লোঁ। এতিয়া মই বিস্কুটৰ শ্বেপ দি যাম।
ইয়াৰে এটা লাড্ডু লৈ লৈছোঁ। লৈ দুইখন হাতেৰে এইদৰে প্ৰথমতে মই গোল কৰি লৈছোঁ। এয়া দেখিছে, এইদৰে লৈছোঁ। এটা ছাইড এইদৰে আপোনালোকে দুইখন হাতেৰে দুটা আঙুলিৰে এইদৰে এটা জুমৰ দৰে এয়া ভাঁজ দি ল'ব। এতিয়া মই চামুচ এখন লৈছোঁ। লৈ এইদৰে ডিজাইন এটা দি দিছোঁ। দিলেও আপোনালোকে দিব পাৰে আৰু নিদিলেও কথা নাই। দিলে এইদৰে বিস্কুটকেইটা দেখিবলৈ খুবেই ধুনীয়া হয়। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এটা বিস্কুট মোৰ এইদৰে ৰেডি কৰি ল'লোঁ। আৰু এটা দেখাই দিছোঁ। এইদৰে গোল কৰি ল'ব, একো নাই টান। লৈ এটা ছাইড আপোনালোকে এইদৰে জুম কৰি ল'ব। এইদৰে এতিয়া মই চামুচখনেৰে এইদৰে দুটা ভাগত চিন এটা দি দিছোঁ মাজেৰে। এইদৰে ডিজাইন এটা দি দিব। একেবাৰে ঘৰত আপোনালোকে টেষ্টি বিস্কুট এটা ৰেডি কৰি ল'ব পাৰিব। এয়া মই দুটা দেখাই দিলোঁ। এইদৰে মই গোটেইকেইটা বিস্কুট ৰেডি কৰি ল'ম। এয়া দেখিছেনে মই বিস্কুট এইদৰে ৰেডি কৰি ল'লোঁ। এয়া মই পেন এখনত ৰিফাইন দিছোঁ। ৰিফাইনখিনি আপোনালোকে একেবাৰে বেছি গৰম কৰি নল'ব। অলপ গৰম হওঁতে এইদৰে বিস্কুটকেইটা দি যাব। এয়া মই এইদৰে দি দিছোঁ। দিয়ে আপোনালোকে লৰাই নিদিব। 2 মিনিটমান সময় এইদৰে থৈ দিব। গেছৰ ফ্লেমটো আপোনালোকে ল' কৰি ৰখাব। এয়া 2 মিনিট সময় হৈ গ'ল। এতিয়া মই এইদৰে লুটিয়াই দি যাম। কম সময়ত আপোনালোকে ঘৰত টেষ্টি বিস্কুট এটা বনাব পাৰিব। এয়া দেখিছেনে আপোনালোকে এইদৰে ঘৰত বনাব পাৰিব। এয়া মোৰ বিস্কুট ৰেডি হৈ গ'ল। এতিয়া মই নমাই ল'ম। এয়া মোৰ বিস্কুট নমাই ল'লোঁ। এয়া দেখিছে আপোনালোকে ঘৰত এইদৰে বনাব। বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ।